গাইজ কি খবৰ নিশ্চয় ভাল মই হেলেন কিচেন এণ্ড ব্লগ আপোনালোক সকলোকে স্বাগতম জনালোঁ আজি এটা ৰেচিপি লৈছোঁ আপোনালোকৰ মাজলৈ পানটুৱা পিঠা কেনেকৈ বনায় আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ হৈছে অতি কম সময়তে ঘৰতে ট্ৰাই কৰিব পাৰিব আপোনালোকে এই ৰেচিপিটো আহকচোন ভিডিঅ'টো চাই লওঁ বনাবৰ কাৰণে ইয়াতে লৈ লৈছোঁ মই দুটা কণী দুটা কণী লৈ লৈছোঁ মেজাৰমেণ্ট কাপেৰে 1 কাপ চেনি লৈ লৈছোঁ সোৱাদৰ কাৰণে অলপ নিমখ লৈ লৈছোঁ হাফ চামুচ এটা হুইচৰ সহায়তে মই ধুনীয়াকৈ মিলাই লৈ লওঁ ধুনীয়াকৈ পিটি ল'ব লাগিব কণীখিনি তাৰপিছত মেজাৰমেণ্ট কাপেৰে মই 1 কাপ ময়দা লৈ লৈছোঁ অলপ অলপ দি কেনে মই মিলাই লৈ ল'ম ধুনীয়া কৰি ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব দেখিছেনে আঠলো আঠলো হৈ গৈছে টাইট টাইট ভাব হৈ গৈছে এটা ইয়াতে মই যেনেকৈ পাটিচেপ্তা পিঠা বনাই তেনেকৈ বাটাৰ খান্দি ধুনীয়াকৈ মিলাই ল'ব লাগিব এতিয়া মই ইয়াতে গাখীৰ ব্যৱহাৰ কৰিম 1 গিলাছৰ অকণমান কম গাখীৰ লৈ লৈছোঁ কিমান লাগে মই আপোনালোকক জনাই দিম পিছত অলপ অলপকৈ দি কেনে ধুনীয়াকৈ মিলাই ল'ব লাগিব নহ'লে বেছি লুজ হ'লেও পানটুৱা পিঠাটো নহ'ব অলপ টাইম এনেকৈ মিলাই ল'ব লাগিব ধুনীয়াকৈ দেখিছেনে অলপ টাইট টাইট ভাব হৈ টাইট হৈ আছে এতিয়া আমি অকণমান আৰু গাখীৰ দিব লাগিব ইয়াতে গাখীৰ দি আকৌ হুইচেল সহায়েৰে ধুনীয়াকৈ মিলাই ল'ব লাগিব যেনেকৈ পাটিচেপ্তা পিঠা বনোৱা হয় বাটাৰটো তেনেকৈ বনাব লাগিব ধুনীয়াকৈ মাখি লৈ লৈছোঁ মই এটা হুইচৰ সহায়েৰে ধুনীয়াকৈ মিলাই ল'লোঁ এতিয়া বাটাৰ খান্দি হৈ গৈছে গাখীৰ 1 গিলাছৰ পৰা ইমানমান গাখীৰ ৰৈ গৈছে পুৰা 1 গিলাছ নালাগে ইয়াতে এতিয়া বাটাৰ খান্দি মই দেখুৱাই দিম আপোনালোকক এনেকুৱা হ'ব লাগিব বাটাৰ খান্দি মই এতিয়া 2 ভাগ কৰি লৈ ল'ম ইয়াতে 1 ভাগ কৰি লৈ ল'লোঁ মই ইয়াতে মই এতিয়া অৰেঞ্জ কালাৰ ফুড কালাৰ ব্যৱহাৰ কৰিম ইয়াতে মই ফুড কালাৰ ব্যৱহাৰ কৰিছিলোঁ কালাৰটো দিলে একো নহয় টেষ্টটো থাকি যাব হৈ গৈছে এতিয়া মই পেন বহাই দিছোঁ ইয়াতে অলপ মই ৰিফাইন দি দিম ৰিফাইন অইল ৰিফাইন অইল দি দিছোঁ
এটা ব্ৰাছ করতে আমি ব্ৰাছ করে দিম অলপমান এনেকৈ দুটা কণী দি দিম যাতে কণীৰ কুহুমটো ভাঙি নাযায় আর একটা কণী দি দিম অকণমান নিমখ দি দিম অকণমান চেনি দি দিম ইয়াতে লাহাকৈ উলটাই দিব লাগিব ধৈৰ্য ধৰি অকণমান লাহে দিব লাগিব বেছি খৰধৰ কৰিব নালাগে এনেকুৱা ধৰি থাকিব এতিয়া মই উলটা দিম এতিয়া মই ব্ৰাছটো অলপ চাফা কৰি দি দিম এনেকৈ দিব লাগিব পাটিচেপ্তাৰ পিঠা যেনেকৈ বনাই এনেকৈ ঘূৰাই ঘূৰাই দিব লাগিব অলপ টাইমৰ কাৰণে মই এখন ঢাকন লগাই দি দিম ঢাকনখন গুচাই চাম মই দেখিছেনে কিমান ধুনীয়া হৈছে ইয়াতে মই কণীটো দি দিম এবাৰ যে বগা যে মই পাটাখানি ৰাখিছিলোঁ ইয়াতে দি দিম অলপ টাইম আকৌ এনেকৈ দিব লাগিব ঘূৰাই ঘূৰাই আকৌ ঢাকনখন লগাই দি দিম অলপ টাইমৰ কাৰণে আকৌ মই এনেকৈ দি দিম এইবাৰ মই আকৌ কালাৰ যে মিলাইছিলোঁ এই বাটাৰখিনি দি দিম
এতিয়া মই ঢেঁকাখন গুচাই আকৌ চাম দেখিছেনে কিমান ধুনীয়া হৈছে এতিয়া মই আকৌ এনেকৈ মিলাই দি দিম দেখিছেনে কিমান ধুনীয়া হৈছে ঘৰতে কম সময়তে এই পাতোৱা পিঠাটো তৈয়াৰী হৈ যায় এতিয়া মই আপোনাক কাটি দেখুৱাম এটা সুন্দৰ কালাৰ আহিছে আপোনালোকে এই ৰেচিপিটো ঘৰতে ট্ৰাই কৰিব যদি আপোনালোকৰ এই ৰেচিপিটো চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি মোৰ চেনেল নতুন হাতে ছাবস্ক্ৰাইব কৰি দিব ওচৰত থকা বেল আইকনটো অল কৰি দিব তেতিয়া আহিব লাগে ভিডিঅ'সমূহ পাই থাকিব আজিলৈ বাই বাই